নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে আজি সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। দিবলৈছো সন্ধিয়াৰ প্ৰথমটো ব্ৰেকিং নিউজ। 10 ছেপ্টেম্বৰত প্ৰতিবাদত কঁপি উঠিব সমগ্ৰ শিৱসাগৰ জিলা। শিৱসাগৰ আৰু চৰাইদেউ জিলাক 10,000 কোটি টকা দিবই লাগিব কেন্দ্ৰৰ বিজেপি চৰকাৰে, অন্যথা ভয়ংকৰ হাৰত প্ৰতিবাদ কৰা হ'ব চৰকাৰৰ বিৰুদ্ধে। প্ৰতিবাদত চৰকাৰে মাত নামাতিলে উজনি অসম বন্ধ ঘোষণা কৰা হ'ব। আমাৰ মানুহখিনি আমি মৰিবলৈ দিব নোৱাৰো, উঠি অহা প্ৰজন্মক আমি বচাব লাগিব। আমাৰ মানুহখিনি আমি কঁকাল ভাঙিব নোৱাৰো, জীৱন মাটি সম্পত্তি নিৰাপত্তা দিব লাগিব বিজেপি চৰকাৰে। পিছ হুহুকি যাব নোৱাৰিব, কাৰণ চৰকাৰ আমি বনাইছো। শিৱসাগৰ চৰাইদেউ জিলাক 10,000 কোটি টকা দিবই লাগিব। ৰাইজৰ পক্ষত থাকি কাম নকৰিলে পৰিস্থিতি ভয়ংকৰ হ'ব। বন্যাত্মক উপযুক্ত ক্ষতিপূৰণ আদায়ৰ দাবীত বিক্ষোভ কাৰ্যসূচী। সদৌ টাই আহোম ছাত্ৰ সন্থাৰ শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত চৰকাৰৰ বিৰুদ্ধে এই ভয়ংকৰ প্ৰতিবাদী কাৰ্যসূচীৰ ৰূপায়ণ কৰা হৈছে। আন এটা ব্ৰেকিং নিউজ। শিৱসাগৰৰ বানপানী মানুহে সৃষ্টি কৰা, প্ৰকৃতিয়ে সৃষ্টি কৰা নহয় শিৱসাগৰৰ বানপানী। ইয়াৰ প্ৰধান কাৰণ অবৈধ কয়লা খনন সৰবৰাহ সিন্ডিকেটৰ লগত জড়িত। সিন্ডিকেটৰ ধন লাভ কৰা সকলোৰে শাস্তি হ'বই লাগিব। শিৱসাগৰৰ বানপানী মানুহে সৃষ্টি কৰা, প্ৰকৃতিয়ে সৃষ্টি কৰা নহয়। এইদৰে উজনি অসমৰ প্ৰলয়নকাৰী বানক লৈ পুনৰবাৰ হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি চৰকাৰৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে। পৰৱৰ্তী খবৰ। কক্ৰোচ জনতা পাৰ্টিৰ আন এক বৃহৎ জয়। নৰেন্দ্ৰ মোদীৰ চৰকাৰৰ সন্মুখত নতুন প্ৰত্যাহ্বান। কেন্দ্ৰীয় চৰকাৰৰ স্বৰূপ উন্মোচন কৰি 24 আগষ্ট 2026 MCT ইণ্টাৰনেশ্যনেল প্ৰতিবেদন প্ৰকাশ। 20 জুলাইত CJPৰ শান্তিপূৰ্ণ গণতান্ত্ৰিক প্ৰতিবাদী কাৰ্যসূচীত আৰক্ষীয়ে প্ৰয়োজনীয়তকৈ বহু বেছি শক্তি প্ৰদৰ্শন কৰিছিল। পেলেট গানি নহয়, আৰক্ষীয়ে ছাত্ৰ সমাজৰ বিৰুদ্ধে ইলেক্ট্ৰিক শ্বক পৰ্যন্ত ব্যৱহাৰ কৰিছিল। যন্তৰ মন্তৰ আৰু বিকাৰৰ চিৱানত হোৱা ছাত্ৰ প্ৰদৰ্শনত আৰক্ষীক সকলো কাৰ্যতে চৰকাৰে সমৰ্থন কৰিছিল বুলি এই প্ৰতিবেদনত উল্লেখ কৰিছে। পুনৰবাৰ কক্ৰোচ জনতা পাৰ্টিৰ এই বৃহৎ জয় দেখিবলৈ পোৱা গৈছে। মোদীৰ বিজেপি চৰকাৰৰ সন্মুখত নতুন প্ৰত্যাহ্বান CJPৰ বাবে। আন এটা গুৰুত্বপূৰ্ণ খবৰ। এতিয়া ভাৰতৰ বিভিন্ন ৰাজ্যত মোদী চৰকাৰৰ বিৰুদ্ধে ওলাই আহিছে কণ কণ শিক্ষাৰ্থীসকল। এইবাৰ মোদী চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ। মোদী চৰকাৰ, মন্ত্ৰী ডাঙৰীয়া ৰাস্তা বনাওক, আমি আমাৰ অধিকাৰ বিচাৰিছো, কাৰোবাৰ পৰা ভিক্ষা বিচৰা নাই আমি। দিল্লীত এখন বিদ্যালয়ৰ সন্মুখৰ জৰাজীৰ্ণ পথ মেৰামতিৰ দাবীৰে প্ৰতিবাদত বহিল স্কুলীয়া ছাত্ৰী। স্কুলীয়া কণ কণ ছাত্ৰীয়ে এইবাৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে কৰিছে প্ৰতিবাদ। ভাৰতৰ বিভিন্ন ৰাজ্যত এতিয়া দেখিবলৈ পোৱা গৈছে জেন জি আৰু জেন আলফাৰ এই বিক্ষোভ কাৰ্যসূচী। অন্য এটা খবৰ। উত্তপ্ত হৈ পৰিছে অসম মেঘালয় সীমান্ত। অসম মেঘালয় সীমান্তত গুলীচালনাৰ ঘটনা সংঘটিত হৈছে বুলি জানিব পৰা গৈছে। নিশা দুধনৈৰ দামৰাত গুলীচালনাৰ ঘটনা। অচিনাক্ত দুৰ্বৃত্তৰ গুলীত আহত ব্যৱসায়ী আবু ছৈদ। গুলীচালনা কৰিয়েই পলায়ন কৰে দুৰ্বৃত্ত। বুকুত 4টাকৈ গুলী লাগে আবু ছৈদৰ। সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে আবু ছৈদক। দামৰাত এটা ডেম্পৰ মালিক আছিল আবু ছৈদ। আবু ছৈদৰ ঘৰ বৰপেটাৰ 1 নং বাঘমৰাত বুলি জানিব পৰা গৈছে। নিশা দুধনৈৰ দামৰাত এই গুলীচালনাৰ ঘটনা সংঘটিত হয়। পুনৰবাৰ অসম মেঘালয় সীমান্তত এই উত্তেজনাময় পৰিৱেশে বিৰাজ কৰে। আৰু আনফালে অসম নাগালেণ্ড সীমান্তত পুনৰবাৰ ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। পুনৰ উত্তপ্ত হৈ পৰিছে অসম নাগালেণ্ড সীমান্ত। 59টা পৰিয়ালক উচ্ছেদক লৈ উত্তেজনাময় পৰিৱেশে বিৰাজ কৰিছে। অসমৰ ভূমি নাগালেণ্ডৰ বুলি দাবী নগা দুৰ্বৃত্তৰ। পুনৰ ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে অসম নাগালেণ্ড সীমান্তত। 59টা পৰিয়ালক উচ্ছেদক লৈ এই তীব্ৰ উত্তেজনা। মেৰাপানীৰ 2 নং নেঘেৰিবিলৰ ভূমি নাগালেণ্ডৰ বুলি দাবী নগা দুৰ্বৃত্তৰ। নেঘেৰিবিলৰ 59টা পৰিয়ালক উচ্ছেদৰ জাননী দিছিল প্ৰশাসনে। প্ৰশাসনৰ জাননীৰ পিছতেই উচ্ছেদৰ বিৰোধিতা নগা দল সংগঠনৰ। নাগালেণ্ডৰ এই দাবীৰ পিছতেই জাঙুৰ খাই উঠিছে অসমৰ জাতীয় দল সংগঠনসমূহ। পুনৰবাৰ উত্তপ্ত পৰিস্থিতি। অন্য এটা খবৰ। তেওঁলোকে ৰাম ৰাম বুলি চিঞৰিছে। বজৰঙালীৰ মন্দিৰত প্ৰণাম কৰাৰ ভাও ধৰি বাহিৰলৈ ওলাই গৈ তেওঁলোকে মাছৰ ভোজ উপভোগ কৰে। কংগ্ৰেছ আৰু বিৰোধীক উদ্দেশ্যি এই বিশেষ মন্তব্য কৰিছে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে। কংগ্ৰেছ আৰু বিৰোধী ৰাজনৈতিক দলৰ নেতাসকলে কেৱল মাত্ৰ ভুৱা সনাতনী হোৱা বুলি দেখুৱায়।
এইদৰে কংগ্ৰেছ আৰু বিৰোধী নেতাসকলক উদ্দেশ্যি কঠোৰ বাক্যবান মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ। আন এটা ব্ৰেকিং নিউজ, মাজত মাত্ৰ আৰু কেইটামান মুহূৰ্ত বাকী আছে। কাইলৈ প্ৰতিবাদত কঁপি উঠিব শিৱসাগৰৰ বৰ্ডিং খেলপথাৰ। হাজাৰ হাজাৰ মানুহ একত্ৰিত হ'ব চৰকাৰৰ বিৰুদ্ধে। বান ক্ষতিগ্ৰস্ত তৎকালীন সাহায্য প্ৰদান, বানপানীৰ প্ৰকৃত কাৰণ বিচাৰি উলিওৱাৰ বাবে CBI তদন্ত, বানাক্ৰান্ত উচিত ক্ষতিপূৰণ পোৱা আদিৰ দাবীত 25 আগষ্টত শিৱসাগৰৰ বৰ্ডিং খেলপথাৰত ৰাইজৰ দলৰ উদ্যোগত অনুষ্ঠিত হ'ব এই গণসমাৱেশ। মাজত মাত্ৰ আৰু কেইটামান মুহূৰ্ত বাকী আছে। কাইলৈ প্ৰতিবাদত কঁপি উঠিব শিৱসাগৰ। এটা চাঞ্চল্যকৰ খবৰ, ৰাজহুৱা ধনৰ ব্যয়ৰ নমুনা। নতুন দিল্লীত কেন্দ্ৰীয় মন্ত্ৰীৰ চৰকাৰী আৱাস মেৰামতিৰ নামত 2025-26 বৰ্ষত ৰাজকোষৰ পৰা খৰচ কৰিলে 92.35 কোটি টকা। অথচ 2014-15 বৰ্ষত এই আৱাসসমূহৰ মেৰামতিৰ নামত ব্যয় কৰিছিল 27.47 কোটি টকা। RTI তথ্যৰ প্ৰকাশ পাইছে এই চাঞ্চল্যকৰ তথ্য। তাৰ পিছতেই কক্ৰোচ জনতা পাৰ্টি সৰব হৈ পৰিছে। মন্ত্ৰীৰ আৱাস মেৰামতি বন্ধ কৰক, তাৰ বিপৰীতে চৰকাৰী স্কুলসমূহ ঠিক কৰক। এইদৰে বিজেপিৰ বিৰুদ্ধে হুংকাৰ প্ৰদান কৰিছে কক্ৰোচ জনতা পাৰ্টিয়ে। আন এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত আহি পৰিছে, মেঘালয়ৰ শান্তি বিঘ্নিত নকৰিব, অন্যথা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। মেঘালয়ৰ পৰিস্থিতিক লৈ কঠোৰ হৈ পৰিছে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা। মেঘালয়ৰ শান্তি কোনেও নষ্ট কৰিবলৈ প্ৰয়াস নকৰিব, অন্যথা কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব মেঘালয় চৰকাৰে। প্ৰতিবাদকাৰীৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে মেঘালয় চৰকাৰ। মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ সকিয়নি, কোনেও আইন ভংগ কৰিবলৈ চেষ্টা নকৰিব। শ্বিলঙৰ হিংসাত্মক ঘটনাৰ পিছতেই কঠোৰ হৈ পৰিছে মেঘালয় চৰকাৰ। সমাজৰ শান্তি সম্প্ৰীতি ভংগ নকৰিব, স্বাভাৱিক জীৱন যাত্ৰাত কোনেও কোনো ধৰণৰ অসুবিধা হ'ব নোৱাৰিব, হুংকাৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ। পৰৱৰ্তী খবৰ, জিলা আয়ুক্তই হিন্দু বাংলাদেশীক দিব পাৰিব নাগৰিকত্ব। অসমত 70 জন হিন্দু বাংলাদেশী হ'ব ভাৰতীয়। জিলা আয়ুক্তই প্ৰদান কৰিব নাগৰিকত্বৰ প্ৰমাণ। হিন্দু বাংলাদেশী সন্দৰ্ভত ডাঙৰ খবৰ, জিলা আয়ুক্তই এতিয়াৰে পৰা হিন্দু বাংলাদেশীক দিব পাৰিব নাগৰিকত্ব। শীঘ্ৰেই অসমত থকা 70 জন হিন্দু বাংলাদেশী হ'ব ভাৰতীয়। CAAৰ অধীনত নাগৰিকত্বৰ বাবে আবেদন নিষ্পত্তিৰ ক্ষেত্ৰত বৃহৎ পৰিৱৰ্তন আনিলে চৰকাৰে। এই সন্দৰ্ভত গৃহ মন্ত্ৰালয়ে জাৰি কৰিলে বিশেষ নটিছ। গুজৰাট, ত্ৰিপুৰা, পশ্চিমবংগ, ৰাজস্থানৰ জিলা আয়ুক্তলৈ কৰ্তৃত্ব। লগতে পাঞ্জাৱ, জম্মু কাশ্মীৰৰ জিলা আয়ুক্তই নাগৰিকত্বৰ আবেদনৰ নিষ্পত্তি কৰিব পাৰিব। এই সিদ্ধান্তৰ পাছতে অসমত হিন্দু বাংলাদেশীৰ সংখ্যা বৃদ্ধি পাব বুলি আশংকা কৰা হৈছে। ইতিমধ্যে 70 জন হিন্দু বাংলাদেশীৰ আবেদন বিচাৰাধীন হৈ আছিল অসমত। এতিয়া এই সিদ্ধান্তৰ দ্বাৰা সহজ হৈ পৰিব নাগৰিকত্ব লাভৰ প্ৰক্ৰিয়া। নতুন দিল্লীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অসমৰ বান পৰিস্থিতিৰ সন্দৰ্ভত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক জনাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। নতুন দিল্লীত কেন্দ্ৰীয় গৃহমন্ত্ৰীক সাক্ষাৎ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। অসমৰ বান পৰিস্থিতি পুনৰ্বাসন প্ৰক্ৰিয়াৰ শেহতীয়া পৰিস্থিতি অৱগত কৰিলে অমিত শ্বাহক। অসমৰ সৈতে সম্পৃক্ত আন গুৰুত্বপূৰ্ণ বিষয়ৰো আলোচনা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে। গৃহমন্ত্ৰীৰ মাৰ্গদৰ্শন আৰু দৃঢ় সমৰ্থনৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আন এটা ব্ৰেকিং নিউজ, উজনি অসমৰ বানপানী 15ৰ পৰা 20 দিনত শেষ হয়, কিন্তু কোচ ৰাজবংশীৰ সমস্যা শেষেই নহয়। বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰব হৈ পৰিছে কোচ ৰাজবংশী। উজনি অসমৰ বানপানী 15ৰ পৰা 20 দিনত শেষ হয়, কিন্তু কোচ ৰাজবংশীৰ সমস্যা কেতিয়াও শেষ নহয়। অস্তিত্ব আৰু ভূমি সুৰক্ষিত নকৰিলে পৰবাসী হৈ পৰিব কোচ ৰাজবংশী। কোচ ৰাজবংশী জনগোষ্ঠীৰ নিৰাপত্তা আৰু অধিকাৰ সুৰক্ষিত কৰক চৰকাৰে। ডাঙৰ মন্তব্য কোচ আক্ৰাচুৰ সাধাৰণ সম্পাদক বলৰাম বৰ্মনৰ। ভূমিপুত্ৰৰ ভূমি সংৰক্ষণ, অবৈধ বেদখল উচ্ছেদৰ বাবে বিশেষ আইন প্ৰণয়ন কৰক। নামনি অসমৰ কোচ ৰাজবংশী জটিল সুৰক্ষাজনিত পৰিস্থিতিৰ সন্মুখীন হৈছে। সামাজিক আৰু সুৰক্ষাজনিত সমস্যাৰূপী বানপানী দিনক দিনে বৃদ্ধি পাইছে। এই সমস্যা সহজে শেষ হোৱাৰ লক্ষণ নাই। আমাৰ অস্তিত্ব আৰু ভূমি সুৰক্ষিত কৰক চৰকাৰে। বিশেষ আইন প্ৰণয়ন কৰি ভূমিপুত্ৰসকলক সুৰক্ষা দিব লাগে চৰকাৰে। কোচ ৰাজবংশী জনগোষ্ঠীয় দীৰ্ঘদিনীয়া সমস্যা সমাধানত গুৰুত্ব দিয়ক চৰকাৰে। আহ্বান আক্ৰাচুৰ সাধাৰণ সম্পাদক
বলৰাম বৰ্মনৰ অস্তিত্ব আৰু ভূমি সুৰক্ষিত কৰিবলৈ চৰকাৰক আহ্বান জনাইছে সাধাৰণ সম্পাদক গৰাকীয়ে। এটা বেয়া খবৰ, মূল্যবৃদ্ধিৰ মাধমাৰ, বজাৰত লাগিছে জুই, চৰকাৰ আছে শুই। মূল্যবৃদ্ধিয়ে এতিয়া জ্বলা কলা খুৱাইছে সৰ্বসাধাৰণ গ্ৰাহক ৰাইজক। ৰাইজৰ অৱস্থা এতিয়া তথৈবচ। ৰাজ্যৰ পুনৰ মূল্যবৃদ্ধিৰ মাধমাৰ, অত্যাৱশ্যকীয় সামগ্ৰীত জুই চাই দাম, ব্যাপক ৰূপত বৃদ্ধি পাইছে বস্তুৰ দাম। মূৰে কপালে হাত দিছে সৰ্বসাধাৰণ জনতা। প্ৰতি কেজি চেনিত 15 টকাকৈ বৃদ্ধি পাইছে চাউলৰ দাম। পিঁয়াজৰ দামো কন্দুৱাইছে জনতাক। বৃদ্ধি পালে শাক পাচলিৰ দামো। মূল্যবৃদ্ধি নিয়ন্ত্ৰণত চূড়ান্তভাৱে ব্যৰ্থ হৈছে ৰাজ্য চৰকাৰ। মধ্যবিত্ত দিন হাজিৰা কৰা লোকৰ অৱস্থা হৈ পৰিছে তথৈবচ। খাটি খোৱা ৰাইজৰ ঘৰ চলোৱাত এতিয়া ব্যাপক অসুবিধাৰ সন্মুখীন হৈছে। বজাৰত এতিয়া জুই চাই দাম, বজাৰত লাগিছে মূল্যবৃদ্ধিৰ জুই, চৰকাৰ আছে শুই। এটা চাঞ্চল্যকৰ ঘটনা, হাতত ৰড লৈ অনা অসমীয়া যুৱকৰ মৈমতালি, অসমীয়া মহিলাক অশ্লীল ইংগিত দি হত্যা কৰাৰ ভাবুকি। পুনৰবাৰ অনা অসমীয়াৰ দপদপনি দেখিবলৈ পোৱা গৈছে। পুনৰ অসমত অনা অসমীয়াৰ এই উদ্ভণ্ডালি। এইবাৰ হাতত ৰড লৈ অনা অসমীয়াই দেখুৱালে দাদাগিৰি। অসমীয়া মহিলাক অশ্লীল ইংগিত দি পেট্ৰল ডালি জ্বলাই দিয়াৰ ভাবুকি। অশ্লীল মেছেজ পোহৰলৈ অহাৰ পিছতেই নিশা উত্তপ্ত পৰিস্থিতি। উত্তৰ লখিমপুৰৰ মিলন নগৰত ভাড়াঘৰত বিচাৰি উলিয়ালে যুৱকজনক। অঞ্চলটোৰ একাংশ সচেতন মহিলাই জবাবদিহি কৰে যুৱকজনক। ভাড়াঘৰত মহিলাসকলক ৰড লৈ খেদি যায় যুৱকজনে। পুনৰ অসমত অনা অসমীয়াৰ এই উদ্ভণ্ডালি। এটা ভাল খবৰ, এবছৰত 3টাকৈ ফ্ৰী LPG চিলিণ্ডাৰ পাব দৰিদ্ৰ পৰিয়ালে। মহিলাৰ বাবে ফ্ৰী হ'ব বাছ যাত্ৰা। এবছৰত 3টাকৈ ফ্ৰী LPG চিলিণ্ডাৰ পাব দৰিদ্ৰ পৰিয়ালে। সম্পূৰ্ণ বিনামূলীয়া হ'ব 3টা LPG চিলিণ্ডাৰ। প্ৰতিটো দৰিদ্ৰ পৰিয়ালে পাব এই সুবিধা। অন্নপূৰ্ণামী ছুপাৰ 6ৰ জৰিয়তে লাভ কৰিব এই সুবিধা। বাৰ্ষিক আয় 2.5 লাখ টকাতকৈ কম হোৱা পৰিয়ালে পাব এই সুবিধা। 2027 চনৰ পৰা আৰম্ভ হ'ব এই আঁচনি। ইয়াৰ জৰিয়তে 1,30 লাখ পৰিয়ালে পাব সুবিধা। প্ৰতি বছৰে ইয়াৰ বাবদ খৰচ হ'ব 4,000 কোটি টকা। LPG চিলিণ্ডাৰ ক্ৰয় কৰাৰ লগে লগে গ্ৰাহকৰ বেংক একাউণ্টত সোমাব ধন। এবছৰত 3টাকৈ ফ্ৰী চিলিণ্ডাৰ পাব দৰিদ্ৰ পৰিয়ালে। কেৱল ইমানেই নহয়, মহিলাসকলৰ বাবে ফ্ৰী হ'ব বাছ যাত্ৰা। কেৱল সাধাৰণ বাছেই নহয়, বিলাসী বাছতো হ'ব বিনামূলীয়া যাত্ৰা। আন্তঃজিলা বাছ যাত্ৰাও সম্পূৰ্ণ বিনামূলীয়াকৈ কৰিব পাৰিব মহিলাসকলে। অহা 2 অক্টোবৰ তাৰিখৰ পৰা লাভ কৰিব এই সুবিধা। কেৱল মহিলাই নহয়, তৃতীয় লিংগৰ লোকসকলেও পাব এই সুবিধা চৰকাৰৰ ফালৰ পৰা। তামিলনাডুৰ মুখ্যমন্ত্ৰী বিজয় থালাপতিৰ চৰকাৰৰ এই ঐতিহাসিক পদক্ষেপ গ্ৰহণ। পুনৰবাৰ চৰ্চাত বিজয় থালাপতি। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এটা গুৰুত্বপূৰ্ণ খবৰ, আমেৰিকা আৰু ইৰাণৰ মাজত চৰম পৰ্যায়ত উত্তেজনা। ইৰাণৰ বিৰুদ্ধে আমেৰিকাৰ অৰ্থনৈতিক ডি-ডে ঘোষণা। অৰ্থনৈতিক যুদ্ধ বন্ধ নহ'লে এটুপিও তেল নিবলৈ নিদিয়াৰ গৰ্জন ইৰাণৰ। উত্তেজনা বৃদ্ধি পাইছে আমেৰিকা ইৰাণৰ মাজত চৰম উত্তেজনাময় পৰিস্থিতি। ইৰাণক আৰ্থিকভাৱে ধ্বংস কৰাৰ বাবে আমেৰিকাৰ অৰ্থনৈতিক ডি-ডে ঘোষণা। ইৰাণৰ প্ৰতিটো বিত্তীয় উৎস বন্ধ কৰাৰ হুংকাৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ট্ৰাম্পৰ। প্ৰত্যুত্তৰত উপসাগৰীয় অঞ্চলৰ সকলো তেল ৰপ্তানি বন্ধ কৰাৰ হুংকাৰ ইৰাণৰ। আমেৰিকাৰ অৰ্থনৈতিক যুদ্ধ বন্ধ নহ'লে এটুপিও তেল ৰপ্তানি হ'বলৈ দিয়া নহ'ব। আমেৰিকাৰ অৱৰোধক সমৰ্থন কৰা দেশৰ বিৰুদ্ধে যুদ্ধৰ ঘোষণা কৰিব ইৰাণে। ফাৰ্চী উপসাগৰ আৰু হৰমুজ প্ৰণালীত অৱৰোধৰ আশংকাত কঁপিছে বিশ্বৰ বজাৰ। বিশ্বজুৰি তেলৰ মূল্য অস্বাভাৱিকভাৱে বৃদ্ধি পোৱাৰ তীব্ৰ আশংকা কৰা হৈছে। আমেৰিকা আৰু ইৰাণৰ মাজত উত্তেজনাই এতিয়া চৰম সীমা অতিক্ৰম কৰিছে। পুনৰ মধ্যপ্ৰাচ্যত ভয়ংকৰ পৰিস্থিতি। এটা ভাল খবৰ, 20,000 মহিলাই পোৱা নাই অৰুণোদয়ৰ ধন কিদৰে ঘৰতে বহি কৰিব আধাৰ লিংক। যিসকল মহিলাই এতিয়াও অৰুণোদয় আঁচনিৰ টকা পোৱা নাই, সেইসকল মহিলাৰ বাবে এটা ডাঙৰ খবৰ। শীঘ্ৰেই ধন লাভ নকৰাসকলে আধাৰ লিংক কৰক। ধন লাভৰ বাবে আধাৰ চিটিং অথবা আধাৰ লিংক কৰাটো বাধ্যতামূলক। অতি সহজতেই ঘৰতে বহি মোবাইলতেই কিদৰে আধাৰ লিংক কৰিব জানি লওক। অৰুণোদয় আঁচনিৰ ধন লাভ নকৰা সকলৰ বাবে ডাঙৰ খবৰ। শীঘ্ৰেই ধন লাভ নকৰাসকলে আধাৰ কাৰ্ডৰ সৈতে একাউণ্টটো লিংক কৰক, অন্যথা আপুনি পুনৰ নাপাব পাৰে ধন। ওচৰৰ CHC চেণ্টাৰত গৈ আপুনি কৰিব পাৰিব অতি সহজতেই আধাৰ লিংক। পৰৱৰ্তী খবৰ,
চলি আছে নিযুত বাবু আঁচনি আবেদন প্ৰক্ৰিয়া ধন পাবলৈ কেনেকৈ কৰিব আবেদন সাজু কৰক 10 বিধ নথিপত্ৰ আধাৰ কাৰ্ড পেন কাৰ্ড মোবাইল নম্বৰ ইনকাম চাৰ্টিফিকেট একাডেমিক ডকুমেণ্টছ মাৰ্কশ্বিট বেংক পাছবুক পাছপোৰ্ট ফটো কলেজ এডমিশ্যন লেটাৰ PRC চাৰ্টিফিকেট 10 ছেপ্টেম্বৰলৈ চলিব এই আবেদন প্ৰক্ৰিয়া কেইবাটাও ৱেবছাইটৰ জৰিয়তে আপুনি সংগ্ৰহ কৰিব পাৰিব প্ৰপত্ৰ যোগ্য হিতাধিকাৰীৰ বিবেচিত হ'লেই 10 অক্টোবৰত লাভ কৰিব চৰকাৰী ধন ৰাজ্যৰ যুৱকসকলৰ বাবে এই ডাঙৰ পদক্ষেপ গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে নিযুত বাবু আঁচনিৰ প্ৰক্ৰিয়া চলি আছে যিসকলে নিযুত বাবু আঁচনিৰ এতিয়াও আবেদন কৰা নাই অতি শীঘ্ৰেই তেওঁলোকে নিযুত বাবু আঁচনিৰ বাবে কৰিব পাৰিব আবেদন